এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল অকণমান পদত্যাগ পত্ৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ। এতিয়া মই বেছি কথা ক'ব নাই, কিন্তু মই এষাৰ কথাই আপোনালোকক কৈ দিছোঁ, এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে, দলৰ যি ধৰণে পৰিচালিত হৈছে কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্ব পত্ৰ এতিয়া হোৱা নাই, 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। মানে কেনেকুৱা বিষয়বিলাক আপুনি সন্নিৱিষ্ট কৰিছে সেই পত্ৰখনত, মানে আপোনাৰ ক্ষোভটো কি আছিলে? ৰাজনীতিটো কৰিমেই, ৰাজনীতিৰ পৰাতো সন্ন্যাস লোৱা প্ৰশ্ন আহিব নোৱাৰে, কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছোঁ সেইটো মই আপোনালোকক জনাইছোঁ। মানে বিজেপি যোগদান কৰিব অমিত শ্বাহৰ উপস্থিতিত, তেনেকুৱা কিছুমান কথাও কিন্তু বিজেপিৰ মন্ত্ৰী বিধায়কসকলে দাবী কৰিছে। আনহাতে আঞ্চলিক ৰাজনৈতিক দলতো যোগদান কৰাৰ কথা এটা ওলাই আছে, কোনটো কথা আচলতে সঁচা, প্ৰকৃত সত্য কোনটো? যিটো সঁচা কথা হ'ব সেইটো মই আপোনালোকক কৈ দিম। মানে দলৰ আটাইতকৈ বেয়া সময়ত আপুনি দলৰ নেতৃত্ব দিছিলে, সংগঠনটো ধৰি ৰাখিছিলে, গতিকে যেতিয়া আহিব লৈছে সেই সময়ছোৱাত আপোনাক একাষৰীয়া কৰা হৈছে, পোনপটীয়াভাৱে এই কথাবিলাক ৰাইজে অনুমান কৰিছে। নাই, মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা, কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে সঠিককৈ সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে তেনেকৈ দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাইছোঁ। এনেকুৱা এটা সমস্যা আহিলে য'ত ৰকিবুল হুছেইন এণ্ট্ৰি হ'ল, গতিকে তাতো এটা অংক হৈছে উজনিৰ অসমৰ আসন ভাগ বতৰা কৰিব ৰকিবুল হুছেইনে। সেইটোতো সকলোৱে জানে, গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা। এতিয়া আপোনাক বুজনি দিবলৈ এলায়েন্স পাৰ্টনাৰবিলাকে জানে, সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত, কোনে দল কেনেকৈ চলাই আছে। মানে সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ, আৰু ৰকিবুল হুছেইনৰ কথা মতে আচলতে সভাপতিয়ে গোটেই নীতি নিৰ্দেশবিলাক কৰে নেকি? স্পষ্টভাৱে ৰকিবুল হুছেইনৰ কাৰণে নেকি? কাৰণ কি যিগৰাকী আপোনালোকৰ প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে। পাকিস্তান লিংকৰ কথা তেওঁ স্পষ্টভাৱে অসমৰ জনগণক তেওঁ দাঙি ধৰিব নোৱাৰিলে, সেইটো এটা আপোনাৰ বুলি আমি গম পাইছোঁ। আপোনাক এতিয়া বুজাবলৈও কিন্তু আহিছে দলপতি, অকল দলপতিয়ে নহয় মোৰ ককায়ো হয়। আমি ৰাজনীতি কৰিলোঁ বুলি অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয়। এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে, এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজত একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ গঢ়ি উঠে। এতিয়া সেইকাৰণে সকলো আহিব পাৰে, অহাত কি অসুবিধা আছে? মানে কোন ভৱিষ্যত ৰাজনীতি কোন দলত হ'ব পাৰে সেইটো কাৰণ বিজেপিয়ে কৈছে ৰাজ্যৰ দলৰ প্ৰথম আপোনাকে জনাম। কৰিছে কি কাৰণে আপুনি দল ত্যাগ কৰিবলগীয়া হ'ল? আৰু আপুনি এটা কথা কৈছে যে কংগ্ৰেছ আৰু এতিয়া খিলঞ্জীয়া মানুহে কংগ্ৰেছ কৰিব নোৱাৰে, কি কাৰণে? যিটো দলত মোৰ ককা দেউতা লেখন লাহনে কংগ্ৰেছ দলৰ কাৰণে তেজ দিছিলে, সেই দলটোত আজি গৈ গৈ অসমীয়া মানুহৰ অস্তিত্ব নাইকিয়া হৈছে। উজনি অসমত যি ন্যায়ৰ যি দপদপনি চলিছে, উজনি অসমত যি অসমীয়া যি অস্তিত্ব সংকটত পৰিছে, গতিকে আমি এজন স্বাভিমানী অসমীয়া হিচাপে আজি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনৰ পাছত কংগ্ৰেছ দলত আপোনালোকে যিহেতু কংগ্ৰেছ কৰি আছিলে, গতিকে কংগ্ৰেছ কৰাৰ পৰিৱেশ কি নাইকিয়া হৈছে নেকি? আপোনালোকে গোটেই কথাখিনি দেখি আছে যে যোৱা আজি ৩-৪ দিনৰ পৰা যিখিনি অসমৰ প্ৰেক্ষাপট আপোনালোকে সকলোৱে দেখিছে, গতিকে সেই কথাখিনি মই আৰু আপোনালোকক নতুনকৈ অৱগত কৰিবলগীয়া নাই। কিন্তু তথাপিও এটাই কথা মই আজি কৈছোঁ, অতি দুখেৰে কৈছোঁ, কাৰণ যিটো দলত জন্মলগ্নৰ পৰা আমি যিটো দলত আছিলোঁ সেই দলটোত আজি যেতিয়া অসমীয়া জাতিৰ অস্তিত্ব সংকটৰ কথা প্ৰশ্ন আহি পৰিছে, গতিকে আমি এজন উঠি অহা যুৱক হিচাপে এই সিদ্ধান্ত ল'বলৈ আমি বাধ্য হৈছোঁ। লাহন ডাঙৰীয়া, শেহতীয়াভাৱে দেখা পোৱা গৈছে যে জিলা কংগ্ৰেছত ভূপেন বৰাৰ নিজৰ মানুহ বা ৰঙানদী সমষ্টিত নিজৰ মানুহ তেওঁ ক'তো সংস্থাপিত কৰিব পৰা নাই, অৰ্থাৎ বাহিৰৰ পৰা কিছুসংখ্যক লোকক তাতে সংস্থাপিত কৰা হৈছে। ৰকিবুল হুছেইনেও কিছুসংখ্যক মানুহ তাতে সংস্থাপিত কৰিবলৈ সেই সমষ্টিটো পৰিচালনা কৰাৰ এক অভিযোগ আহিছিল। কিমান দূৰ সঁচা? ভূপেন বৰাক এলাগী কৰা হৈছে কিমান দূৰ সঁচা? আৰু তেওঁ কোনো মানুহ সংস্থাপিত হোৱা নাই, সেই কথাটো কিমান দূৰ সঁচা কওকচোন। এয়া এক বৃহৎ ষড়যন্ত্ৰ। গতিকে এই ষড়যন্ত্ৰৰ পৰা আজি ভূপেন বৰা ডাঙৰীয়াই আজি ৩২ বছৰ ধৰি কংগ্ৰেছ দলটোক সেৱা আগবঢ়াই আহিছে। কংগ্ৰেছ দলটোত যিমান বেয়া সময়ত, যিটো সময়ত কংগ্ৰেছ দলৰ প্ৰায়
60-62জন ব্লক সভাপতিয়ে ৰেজিগনেশ্যন দিছিলে, প্ৰায় 10-12জন জিলা সভাপতিয়ে দল ত্যাগ কৰিছে। তেনে এটা সময়ৰ পৰা আজি এই পৰ্যায়লৈ অনা মূল আঁৰৰ ব্যক্তিজনেই হ'ল ভূপেন বৰা। আজি যিজন ব্যক্তিৰ নেতৃত্বত আজি AIDF-ক শেষ কৰা ব্যক্তিজনেই হ'ল ভূপেন বৰা। গতিকে সেই ভূপেন বৰা যেতিয়া আজি ভূপেন বৰা ডাঙৰীয়া আজি যেতিয়া ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈছে, গতিকে তেখেতে এই সিদ্ধান্ত ল'বলৈকে বাধ্য হৈছে। হয়